আজি পবিত্ৰ শাওন মাহৰ প্ৰথমটো সোমবাৰ। শাওনৰ প্ৰথমটো সোমবাৰত কেনেদৰে পূজা কৰিলে পূৰণ হ'ব মনোকামনা? উপবাসৰ সময়ত কি খাদ্য গ্ৰহণ কৰা উচিত, কি অনুচিত? সনাতনী পৰম্পৰাত শাওন মাহ হিন্দু ধৰ্মৰ লোকসকলৰ বাবে পবিত্ৰ মাহ। আজি শাওন মাহৰ প্ৰথমটো সোমবাৰ। শাওনৰ প্ৰথমটো সোমবাৰে কেনেদৰে পূজা কৰিলে আপোনাৰ মনোকামনা পূৰণ হ'ব? শাওন মাহৰ প্ৰথমটো সোমবাৰৰ মহত্ব কি? উপবাসৰ সময়ত কি আহাৰ গ্ৰহণ কৰা উচিত সেই বিষয়ে জানো আহক। এই সময়ছোৱাত দেৱাদিদেৱ মহাদেৱৰ পূজাৰ গুৰুত্ব অতিকৈ বেছি। এইবাবে ভোলানাথ শিৱৰ ভক্তসকলে ৰীতি নীতিৰে পূজা কৰে। আজি শাওন মাহৰ প্ৰথমটো সোমবাৰ আৰু শাওন মাহৰ সোমবাৰে কৰা পূজাক শ্ৰেষ্ঠ বুলি গণ্য কৰা হয়। হিন্দুসকলৰ বিশ্বাস অনুযায়ী এই মাহত শিৱলিংগত জলাভিষেক কৰিলে অত্যন্ত পুণ্য হয় বুলি বিশ্বাস কৰা হয়। লগতে এই মাহত উপবাসে থাকি শিৱক পূজা কৰিলে সকলো মনোকামনাৰে পূৰণ হয়। ধৰ্মীয় বিশ্বাস অনুসৰি শাওন মাহ শিৱৰ বাবে অতি প্ৰিয় আৰু সপ্তাহৰ 7 দিনৰ ভিতৰত সোমবাৰটো মহাদেৱ শিৱৰ বাবে উৎসৰ্গা কৰা হয়। এই দিনটোত গাখীৰ মিহলি পানী শিৱলিংগত আগবঢ়োৱা হয়। ইয়াৰ উপৰিও বেলপাত, ধতুৰা আৰু ফুল অৰ্পণ কৰা হয়। এনে কৰিলে মহাদেৱ সন্তুষ্ট হৈ ভক্তৰ মনোকামনা পূৰ্ণতাৰ বাবে আশীৰ্বাদ প্ৰদান কৰে। উপবাসে থকাৰ সময়ত শৰীৰত শক্তি বজাই ৰাখিবলৈ ফল-মূল পানীয় খাব লাগে। ফল-মূলত পোৱা ভিটামিন আৰু খনিজ পদাৰ্থ স্বাস্থ্যৰ বাবে উপকাৰী। ইয়াৰ উপৰি উপবাসৰ সময়ত আলু আৰু বাদাম খাব পাৰি। আলু চিৰাৰে সৈতে ঘিউত ভাজি খাব পাৰে। লগতে সঘনাই খাব লাগে পানী। সোমবাৰৰ পূজা আৰু উপবাসত হালধি, পিঁয়াজ, মাংস, আটাৰ পৰা তৈয়াৰী খাদ্য, টেঙা এইসমূহ ব্যৱহাৰ কৰিব নোৱাৰি। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।